বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৬০ সংখ্যক দক্ষিণ গুৱাহাটীৰ ৰঙালী বিহু সন্মিলন। প্ৰথম দিনৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে ড্ৰিম ৱেভ ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী তথা সমাজকৰ্মী বনজ্যোতি কৌন্দিন্যই। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দক্ষিণ গুৱাহাটীৰ ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে। আজি আমাৰ ৬০তম দক্ষিণ গুৱাহাটী ৰঙালী বিহু সন্মিলন আমাৰ এখন পুৰণা মঞ্চ য'ত ডক্টৰ ভূপেন হাজৰিকাদেৱে বহুতবাৰ মঞ্চ অনুষ্ঠিত কৰি গৈছে। তো আজি আমাৰ বহুত কাৰ্যসূচী আছে, তাৰ মাজত ডিলাইট আছে, আমাৰ ৰবি আছে আৰু বিহু হুঁচৰিও আছে। সুন্দৰ কাৰ্যসূচী। এবাৰ নতুনকৈ আমাৰ দীপমণি আহিছে, হিতেশ দা আছে, আমাৰ অনুজে তেখেত বহুত পুৰণা কাৰ্যকৰ্তা। তেখেতসকলে আজি বহুত বছৰৰ অৰিহণা আছে মঞ্চ বিহুখনত। গতিকে তেওঁলোকৰ অৰিহণাৰ মাজেৰে যে আমি এটা নতুন মঞ্চ এটা উদ্বোধন কৰিব বিচাৰিছো। চাওক, আজি নৱপ্ৰজন্মই বিহুখনক লৈ বহুত চিন্তিত। আমাৰ আজি বহুত পশ্চিমীয়া সংস্কৃতি সোমাই পৰিছে বিহুত, কিন্তু তথাপিও আজি বিহুখনত দেখিছে আমাৰ বিশেষকৈ পটাশিলামবাৰী অঞ্চলৰ ৰাইজে বিহুখনক সদায় মৰ্যাদাটো বজাই ৰাখিছে আৰু অসমৰ যিটো স্বীকৃতি মানে গণজীৱনৰ সাহ ডক্টৰ ভূপেন হাজৰিকাৰ গানত কৈয়ে গৈছে, এইখনৰ পৰা আমি গোটেই অসমীয়া সংস্কৃতিটো সদায় বজাই ৰাখিব চেষ্টা কৰিছো আৰু প্ৰত্যেকটো সমন্বয় জনগোষ্ঠীৰ গোটেইখিনি আমি গোটেই জাতি জনগোষ্ঠীৰ গোটেইখিনি আমি ৰাখিব চেষ্টা কৰিছো। দিল্লীত আমি উত্তৰ পূৰ্বাঞ্চল এটা সন্মিলনী প্ৰগ্ৰেম এটা পাতিম। আমি এতিয়া ডেটটো ফাইনেল কৰা নাই, তথাপিও সদৌ দিল্লী আমাৰ দিল্লী অসম ছাত্ৰ সন্থা, আমাৰ দিল্লী অল মিডিয়া সন্থা, আমি গোটেইখিনি যৌথভাৱে এটা পৰিকল্পনা কৰিছো। আমাক এতিয়া আপোনাৰ ১৮ তাৰিখত আমাৰ দিল্লী প্ৰেছৰ আমাৰ বিহু সন্মিলনী আছে, তাত মোক মাতিছে। মই ২৬ তাৰিখত আছে, অহা ১৮ তাৰিখত দিল্লী ছাত্ৰ সন্থা আছে, কিন্তু আমাৰ এইখন বিহুৰ কাৰণে মই নগলো। এইখন মোৰ ঘৰৰ ওচৰৰে বিহু, এইখন এটা আৱেগ জড়িত আছে, সেইকাৰণে নগলো। কিন্তু আমি ২৬ তাৰিখে গৈ ভূপেন হাজৰিকাৰ জন্ম দিৱস হৈ গ'ল নৱেম্বৰৰ ৮ তাৰিখ, সেইদিনা কৰিম বুলি এটা